সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকক ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 14 জুন। 14 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, যিমান সোনকালে এতিয়া আপোনালোকেতো গমেই পাইছে নিযুক্তি সন্দৰ্ভত আপোনালোকে 2 লাখৰ এইখিনি কথা কৈছে তো বিভিন্ন বিভাগত, আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে তো কোনসমূহ বিভাগত কিমান খালী আছে অতি সোনকালে এই 2027 যি মাৰ্চলৈকে কিমান খালী হ'ব, প্ৰত্যেকটো বিভাগে অতি সোনকালে 17 তাৰিখৰ আগত তেওঁলোকে সেইখিনি তেওঁলোকৰ যি পদসমূহ খালী আছে সেইখিনিক লৈ জনোৱাৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া অতি সোনকালে এই যি 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত বিজ্ঞাপন ওলাবলৈ গৈ আছে, বহুত বেছি এটা ভাল খবৰ। আৰু এতিয়া প্ৰায় এই যি 2 লাখৰ চাকৰিৰ ভিতৰত 50% শিক্ষা বিভাগত থাকিব। এতিয়া যিসকলে শিক্ষকৰ বাবে তেওঁলোকে সেইখিনি প্ৰস্তুতি চলাই আছে, বহুত এটা বেছি ভাল খবৰ। এতিয়া আগন্তুক সময়ত দেখা যাব এতিয়া কোন বিভাগত কিমান খালী পদ থাকে। এতিয়া বহুতে সুধি আছিলে যে এইবাৰ ADRE গ্ৰেড 3 গ্ৰেড 4ত কিমান পদ থাকিব। এতিয়া সকলোখিনি নিৰ্ধাৰণ কৰিব এই যি বিভাগসমূহে কিমান ক'ত কেনেদৰে খালী আছে, সেই যি তেওঁলোকে তথ্য দিব, তথ্য দিয়াৰ ওপৰতে সেইখিনি ভিত্তি কৰি আগন্তুক সময়ত তেওঁলোকে কি হ'ব সেইখিনি বিজ্ঞাপন মুকলি কৰি দিব। আৰু অতি সোনকালে এইখিনি কাৰ্যকৰী হোৱাৰ দিশে গৈ আছে, বিজ্ঞাপন ওলাব, তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাওক। আৰু এতিয়া বহুত এটা বেছি দিন নাই বিজ্ঞাপন ওলাবলৈ। এতিয়া নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত বহুত বেছি দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। প্ৰতিটো এতিয়া গুৱাহাটীত যিটো ঘটনা হ'ল, এগৰাকী ছাত্ৰী কেনেদৰে গছ পৰি মৃত্যুৰ মুখত পৰিব লগা হ'ল, বা এই যি দুৰ্ঘটনাবিলাক, কেতিয়াবা যদি বাইক লৈ ক'ৰবাত দুৰ্ঘটনা হৈছে, কেতিয়াবা চাৰিচকীয়া গাড়ী লৈ ক'ৰবাত কেনেকুৱা ধৰণৰ, তো এতিয়া এই কিছুমান দুৰ্ঘটনাৰ বাবে কেতিয়াবা ৰাস্তা পদূলি আমাৰ সেইখিনি অলপমান বেয়া হৈ থাকে, বা আমি এতিয়া কিছুমান এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। গাড়ীখন আমি চলাই যাওঁতে হেলমেট পৰিধান কৰা, চাৰিচকীয়া গাড়ী ল'লেহে আমি সেই ছিট বেল্ট লগাই লোৱা। তো কাৰণ কেলৈ আমি যদি তেনেদৰে যাওঁ আমাৰ বিপদটো থাকেই, কিন্তু আমাৰ তেনেকুৱা এই যি অসাৱধানৰ ফলত কিন্তু বেলেগ অন্য পথচাৰীও কি হয় লোকচান হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোকৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা থাকে, আৰু এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু এই ক্ষেত্ৰত যান বাহন আৰক্ষীয়ে সেইখিনি চকু দিছে, এই বিষয়সমূহ কেনেদৰে অলপমান হ্ৰাস কৰিব পাৰি সেইটোও তেওঁলোকে কৰিছে। কিন্তু এতিয়া দেখা গৈছে শেহতীয়াকৈ যদি আমি চাওঁ তেনেহ'লে ৰাজ্যত এই দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। এতিয়া নেক্সট খবৰ যদি আমি চাওঁ, ৰেচন কাৰ্ডক লৈ আপোনালোকক মই এইটো জনাইছোঁ যে যদি আপোনালোকৰ ৰেচন কাৰ্ড যদি নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডখন আপোনালোকে আবেদন কৰি লওক। কাৰণ কেলৈ ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বাবে বহুতখিনি সুবিধা হয়। আৰু এতিয়া যিহেতু বাজেট অধিৱেশন আপোনালোকৰ জুলাইৰ পৰা এইখিনি আপোনালোকে গম পাইছে, 6 জুলাইৰ পৰা সেইখিনি হোৱাৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। প্ৰায় 21 দিনীয়াকৈ সেইখিনি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। আৰু ইয়াক লৈ এইটো কথা মই আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ, যিহেতু আৰু যিসমূহ আঁচনি দি থকা হৈছিলে সেই আঁচনিসমূহ আগষ্টৰ পৰাই কৰিব বাজেটৰ পিছতে। তো এইবাবে আপোনালোকৰ ৰেচন কাৰ্ডখন যদি থাকে, আগন্তুক সময়ত ধৰি লওক আপোনালোকে নতুনকৈ অৰুণোদয় দিবলৈ গৈ আছে, অৰুণোদয় দিবলৈ গ'লে আপোনালোকৰ ৰেচন কাৰ্ডখন লাগে, ৰেচন কাৰ্ডখন খালে আপোনালোকে অৰুণোদয় পাব। তো সেইবাবে আপোনালোকে ৰেচন কাৰ্ড যদি নাই আপোনালোকে আবেদন কৰক। ৰেচন কাৰ্ডখন থকাৰ লগে লগে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। তো এই বিভিন্ন ধৰণৰ যি সুবিধা আছে, আটাইতকৈ গুৰুত্বপূৰ্ণ এতিয়া নথিপত্ৰটো হৈ পৰিছে ৰেচন কাৰ্ডখন। তো সেইবাবে আপোনালোকে ৰেচন কাৰ্ড যদি আপোনালোকে নাই, অতি সোনকালে এইখিনি আবেদন কৰি লওক। আবেদন কৰাত আপোনালোকে পলম নকৰিব, আপোনালোকে বহুখিনি সুবিধাৰ পৰা নহ'লে বঞ্চিত হ'ব। নেক্সট খবৰ যদি চাওঁ, এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা যিসকলে পাছ কৰিছিলে স্কুটি দিয়াক লৈ আপোনালোকে বহুতে কমেণ্টে সুধি আছে, যিসকল মাক দেউতাক, বা এইটো সুধি আছে যিসকলে পাছ কৰিছে যে কিমান শতাংশত দিব, কি হ'ব। এইখিনিলৈকে এতিয়া যদি আমি চাওঁ তেনেহ'লে কোনো ধৰণৰ তথ্য আগবঢ়োৱা নাই যদিও, কিন্তু যোৱাবাৰ যেনেদৰে এতিয়া 80% তেনেদৰে দিয়া হৈছিল, সেই অনুসৰি তেনেদৰে দিয়াৰ এটা সম্ভাৱনা আছে। আৰু আগন্তুক যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই বাজেটতে নিৰ্ধাৰণ কৰা হ'ব যে কিমান কি কেনেদৰে দিব পাৰি বা কেতিয়ালৈ দিব, সকলোখিনি আগন্তুক সময়ত খবৰ পোৱা যাব, তেতিয়া নিশ্চয় আপোনালোকক জনাম। আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো বিষয় যে আপোনালোকে যদি সেইখিনি এতিয়া আমাৰ যিমান যি নহ'লেও সুবিধাবিলাক বহুত হৈছে, অনলাইন আপোনালোকে কাৰোবাক জিপে' কৰিছে, ফোনপে' কৰিছে, অনলাইনৰ যোগে আপোনালোকে কাৰেণ্টৰ বিল দিছে, অনলাইনৰ যোগে আপোনালোকে কিবা এটা বস্তু ক্ৰয় কৰিছে, তাতে আপোনালোকে অনলাইনৰ যোগেদি টকাটো দিছে। কিন্তু এই এনেকুৱা ধৰণৰ সুবিধাবিলাক হোৱাৰ আমাৰ যিমানে সুবিধা হৈছে, কিন্তু তাৰ বিপৰীতে আমাৰ বহুত বেছি কিছুমানৰ কি হৈছে বিপদো আহিছে। কাৰণ কেলৈ এই অনলাইনত আপোনালোকে কেতিয়াবা কাৰোবাক যদি আপোনালোকে পইচা দিয়ে, বা আপোনালোকে ক'ৰবাত লিংকত গৈ পইচা দিয়ে, তেনেহ'লে আপোনালোকে অতি সাৱধান হ'ব। কাৰণ এই এনেকুৱা ধৰণৰ কামবিলাক দুষ্ট চক্ৰই কি কৰিছে,
বহুত বেছি কিছুমান দুষ্ট চক্ৰে আপোনালোকক এনেকুৱা ধৰণৰ আপোনালোকক মোহ দিব, যাতে আপোনালোকে কি কৰিব বাধ্য হ'ব এইটো কাম কৰিবলৈ। কাৰণ কেলৈ এতিয়া এনেকুৱা ধৰণৰবিলাক মেছেজ হয়, ফোন কল হয়, আপোনালোক আহি থাকে। তো আপোনালোকক প্ৰথমতে ক'ব আপুনি কিবা এটা লটাৰী জিকিছে বা বেংকৰ ফালৰ পৰা আপোনালোকে এইটো কৰিব লাগিব KYC, এইটো এনেকুৱা ধৰণৰ ক'ব। তো বেংকৰ ফালৰ পৰা কোনো ধৰণৰতো KYC কৰিবলৈ নকয়, আপোনালোকে সেইখিনি জানেই, আপোনালোকে ফোন নকৰে, আপোনালোকে বেংকলৈ গ'লেহে সেইখিনি তথ্য গম পায়। কি এই এনেকুৱা ধৰণৰ কথাবিলাক কৈ পিনে আপোনালোকক পোনপ্ৰথমে তেওঁলোকে পইচা খুজিব, কিবা এটা আপুনি লটাৰী জিকিছে 10 টকা এটা মোলৈ দিলে হ'ব, মই স্কেনাৰটো দিছোঁ। তাৰপৰা আপোনালোকে যেতিয়া এই যি ক'ব আপোনাৰ ওপৰত সকলোখিনি তথ্য তেওঁলোকে লৈ ল'ব। তেতিয়া আপোনালোকে 10 টকাটো যেতিয়া দিব, আকৌ আপোনালোকৰ একাউণ্টত যিকেইটা আছে তেওঁলোকে চুচি বাচি আটাইকেইটা লৈ যাব। তো এনেকুৱাবিলাক বহুত বেছি ফ্ৰড হৈ আছে, আপোনালোকে সাৱধান হ'ব। আৰু এই সাৱধান হ'লে আপোনালোকে এই এনেকুৱা ধৰণৰ কাৰ্যবিলাকৰ পৰা আপোনালোকে বাচিব পাৰিব। সাৱধান হ'ব, এইবিলাকে যিমানে সুবিধা হৈছে সিমানে আমাৰ বাবে ভয়ানক হৈ পৰিছে। নেক্সট খবৰ যদি চাওঁ, অৰুণোদয় আঁচনি টকা আপোনালোকে বহুতে সুধি আছে যে কেতিয়ালৈ দিব, কি কৰিব কি নকৰিব। এতিয়া স্পষ্টকৈ কেবিনেটত সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি দিলে যে বাজেট অধিৱেশন শেষ হোৱাৰ পাছতে, জুলাইত বাজেট অধিৱেশন শেষ হোৱাৰ পাছতে আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনি পাব। অৰ্থাৎ যিসমূহ আঁচনি তেওঁলোকে পাই আহিছিলে, যেনেদৰে যিসমূহ আঁচনি দিয়া হৈছিলে, সকলো আঁচনিৰ ধন দিয়া হ'ব। আৰু এতিয়া অৰুণোদয় আঁচনি কিমানকৈ দিব সেইখিনি আপোনালোকে বহুতে সুধি আছিলে। 3000কৈ দিবনে বা কিমানকৈ পাব, এই 3000কৈ দিবনে, কি হ'ব সেইখিনি আগন্তুক বাজেটতে গম পোৱা যাব। এতিয়ালৈকে এই যি টকাটো কিমান পৰিমাণৰ দিব সেইটো কেতিয়াও উল্লেখ কৰা নাই। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত গৰাখহনীয়া বহুত বেছি হৈছে। গৰাখহনীয়াক লৈ এতিয়া ৰাজ্য চৰকাৰে এই বানপানী হওক বা গৰাখহনীয়াক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যসূচী হাতত লৈছে। আগন্তুক সময়ত যাতে এই যি জনসাধাৰণ যাতে বিপদত নপৰে, এই কামসমূহ আমি যাতে অতি সোনকালে কৰিব পাৰোঁ, সেইখিনি তেওঁলোকে হাতত লৈছে কাৰ্যসূচী। আৰু এই যি এতিয়া বানপানীৰ সময়ত সজাগ হৈ থাকিব। কাৰণ কেলৈ প্ৰতিটো মুহূৰ্ততে আমি যদি চাওঁ তেনেহ'লে কিছু ঠাইত বানপানীৰ ফলত বহুতো লোক তেনেদৰে তেওঁলোকক ঘৰ বাৰী লৈ যায় বা মৃত্যুমুখতো পৰে। তো সেইকাৰণে এনেকুৱা সময়ত সাৱধানে থাকিব। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে এতিয়া কি কৰিব, গুৰুত্ব সহকাৰে কামবিলাক কৰিম বুলি এইখিনি কথাটো কৈছে। নেক্সট খবৰ যদি চাওঁ, এতিয়া প্ৰাদেশিকৰণ বিদ্যালয় যিসমূহ প্ৰাদেশিকৰণ কৰাক লৈ এতিয়া আজি তেওঁলোকে পৰ্টেল মুকলি কৰি দিছিলে। এতিয়া আবেদন কৰিলে বহুতো শিক্ষাগুৰুসকলে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ বাবে। এতিয়া কেতিয়ালৈ কি হ'ব এইখিনি বহুতে সুধি আছে। তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণা সেই সন্দৰ্ভত আপোনালোকে বহুত বেছি সুধি আছে। তো এতিয়া এই সকলো বিষয়খিনি যিহেতু 6 জুলাইৰ পৰা যিহেতু 21 দিনীয়াকৈ বাজেট অধিৱেশন চলিব, তাতে সকলোখিনি কথা গম পোৱা যাব বা ধাৰ্য কৰিব বা কি কেনেদৰে কৰা হ'ব আগন্তুক সময়ত। যিহেতু 2026-27 বৰ্ষৰ বাবে সকলোখিনি বাজেট বা বিত্তীয় মন্ত্ৰীগৰাকীয়ে সেইখিনি দাখিল কৰিব, আগন্তুক সময়ত সকলোখিনি ক'ব। তো আগন্তুক সময়ত এই যি বিদ্যালয় প্ৰাদেশিকৰণেই হওক বা গুৰু দক্ষিণাই হওক, এইখিনি সন্দৰ্ভত ভাল খবৰ ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সেই সকলোসমূহ প্ৰতিশ্ৰুতি পূৰ কৰাৰ কথাও এইখিনি উল্লেখ কৰিছিল। তো আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব। আজি 14 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আগন্তুক সময়ত আপোনালোকক নতুন খবৰসমূহ জনাম। ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আগন্তুক সময়তো আপোনালোকে মৰমবিলাক দিব বুলি আশা কৰিলোঁ। তো সেয়াই আজি 14 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা জনালোঁ। আকৌ এবাৰ বহুত বেছি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।